মুখ বচোৱা মুখ মাৰি পেলাব ঘৰলৈ ভিডিঅ' কল কৰি সহায় বিচাৰিয়েই শেষ হৈ গ'ল যুৱকৰ জীৱন চেন্নাইলৈ কৰ্ম সংস্থাপন বিচাৰি গৈ প্ৰাণ হেৰুৱালে দুধনৈৰ প্ৰসেনজিৎ দাসে দুধনৈৰ বাজে মণ্ডল শিয়ালমাৰীত কান্দোনৰ ৰোল চেন্নাইলৈ কামৰ সন্ধানত গৈ নৃশংস হত্যাৰ বলি হল দুধনৈৰ বাজে মণ্ডল শিয়ালমাৰীৰ যুৱক প্ৰসেনজিৎ দাস যোৱা 25 মেৰ দিনা প্ৰসেনজিতে কৃষ্ণ দাস অজয় দাস আৰু অঞ্জলি দাস নামৰ তিনিগৰাকীৰ সৈতে চেন্নাইলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল কিন্তু 26 মেৰ বিয়লি তামিলনাডুৰ তিৰুভুল্লুৰ জিলাৰ ভিংগল আৰক্ষী থানা এলেকাৰ পৰা এটা ভিডিঅ' কলেৰে ঘৰলৈ ফোন কৰে প্ৰসেনজিতে ফোন কৰি অত্যন্ত আতংকিত হৈ প্ৰসেনজিতে কৈছিল মুখ বচোৱা সিহঁতে মোক মাৰি পেলাব এইদৰে চিঞৰি সহায় বিচৰাৰ পাছতেই হঠাতে প্ৰসেনজিতৰ ফোনটো কাটি যায় তাৰ কিছু সময়ৰ পাছতেই একেটা ফোন নম্বৰৰ পৰাই তিৰুভুল্লুৰ জিলাৰ ভিংগল আৰক্ষীৰ লোকে প্ৰসেনজিতৰ ঘৰলৈ ফোন কৰে আৰু কোনো দুষ্কৃতিকাৰীয়ে প্ৰসেনজিতক নৃশংসভাৱে হত্যা কৰা বুলি অৱগত কৰে পৰিয়ালক চিল্লাইছে মেলা বাঁচাও মোক বাঁচাও তাহাঁতৰ তোৰা লৈ আহি আছে মোক কোবাবা কাৰণ মাৰবা মা কৰিবা চিল্লাই আছিল লগত কোনবা আছিল নতে লগত তাৰ কিবা কৃষ্ণ দাস তারপরে যে অঞ্জয় তাতে বলে বিচরাই থানার ওচৰত গেছে যাই কেনা চাই ইমান পুলিশ ইমান আর্মি পিছত চাই তাই যে তোমার মানুহটা নাই ডেট আর কি এই খবৰ পোৱাৰ পাছতেই হুৱা ধোৱা লাগে প্ৰসেনজিতৰ ঘৰত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে দুধনৈ আৰক্ষী থানাক অৱগত কৰে আৰু দুধনৈ আৰক্ষীয়ে ভিংগল আৰক্ষীৰ সৈতে যোগাযোগ কৰে ইতিমধ্যে এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত তামিলনাডু আৰক্ষীয়ে 163/2026 নম্বৰৰ গোচৰৰ অধীনত PNSৰ 103(1) ধাৰাত এক গোচৰ ৰুজু কৰি ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষী সূত্ৰে লাভ কৰা খবৰ অনুসৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে 3 জনক গ্ৰেপ্তাৰো কৰা হৈছে উল্লেখ্য যে নিহত প্ৰসেনজিৎ দাস আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ঘৰত আছে তেওঁৰ পত্নী আৰু দুটাকৈ কণমানি সন্তান পিতৃক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে দুটি সন্তান আৰু পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই হতাশাত ভাঙি পৰা পৰিয়ালটো এতিয়া প্ৰসেনজিতৰ মৃতদেহটো স্বগৃহলৈ উভতাই অনাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ অসম আৰক্ষী তথা অসম চৰকাৰলৈ কাতৰে অনুৰোধ জনাইছে দুধনৈৰ পৰা অৰূপনাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ